Hello everyone, welcome back to our YouTube channel. আমি আজি অসম হিষ্ট্ৰীৰ বহুতকেইটা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম যি এনচিয়ান হিষ্ট্ৰী প্ৰাচীন ইতিহাসৰ সৈতে জড়িত এই MCQ কেইটা। চ' এনেকৈ আজি ফাৰ্ষ্ট ক্লাছ হয় আমাৰ MCQ চিৰিজৰ অসম হিষ্ট্ৰীৰ ইতিহাসৰ পৰা আৰম্ভ কৰিছোঁ। চ' আমাৰ আজিৰ প্ৰথম ক্লাছৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, হিউয়েন চাং নে স্কন্দ শালস্তম্ভ? চ' শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। কাৰেক্ট এনচাৰ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, কোনজন বৰ্মন বংশৰ বিখ্যাত শাসকে হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰিছিল আৰু চীন পৰিব্ৰাজক হুয়েন চাঙক আতিথ্য প্ৰদান কৰিছিল? পুষ্য বৰ্মন, সমুদ্ৰগুপ্ত, ভাস্কৰ বৰ্মন নে জয়পাল? শুদ্ধ এনচাৰটো হ'ব ভাস্কৰ বৰ্মন। সমুদ্ৰগুপ্তৰ সময়সাময়িক আছিলে পুষ্য বৰ্মন আছিলে আৰু ভাস্কৰ বৰ্মনৰ সময়সাময়িক আছিলে হৰ্ষবৰ্ধন আছিলে। নেক্সট কুৱেশ্যন, স্মেচ হ'ব এইটো। স্মেচ বা শালস্তম্ভ বংশৰ ৰাজধানী কলৈ স্থানান্তৰ কৰা হৈছিল? দুৰ্জয়লৈ, কামৰূপৰ এইটো কামৰূপ নগৰলৈ, উত্তৰ গুৱাহাটী নে এলাহাবাদলৈ নে হৰূপেশ্বৰলৈ, তেজপুৰৰ ওচৰত স্থানান্তৰ কৰিছিলে? দুৰ্জয়লৈ কৰিছিলে। নেক্সট কুৱেশ্যন, প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ সবিশেষ কোন শাস্ত্ৰত পোৱা যায়? আমাৰ প্ৰাগজ্যোতিষ ৰাজ্যৰ বিষয়ে কোন শাস্ত্ৰত পোৱা যায়? মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰৰ ওপৰৰ আটাইকেইটাত? চ' প্ৰাগজ্যোতিষপুৰৰ বিষয়ে আটাইকেইটাতে পোৱা যায়। মহাভাৰততো পোৱা যায়, ৰামায়ণতো পোৱা যায়, কালিকা পুৰাণ, যোগিনী তন্ত্ৰতো পোৱা যায়। ৰামায়ণটো ইয়াত নাই, বাট ৰামায়ণো কাৰেক্ট এনচাৰ হ'ব, ৰামায়ণ অপশ্যন দিলে। নেক্সট কুৱেশ্যন, কালিকা পুৰাণ মতে প্ৰাগজ্যোতিষৰ প্ৰথম পৌৰাণিক শাসক কোন আছিল? নৰকাসুৰ, মহিৰাংগ দানৱ, ভগদত্ত নে ভাস্কৰ বৰ্মন? কালিকা পুৰাণ মতে প্ৰথম শাসক আছিলে মহিৰাংগ দানৱ। নেক্সট কুৱেশ্যন, দানৱসকল সম্ভৱত কোন মূলৰ আছিল? আৰ্য মূলৰ, মোগল মূলৰ, কিৰাত অনাৰ্য মূলৰ নে দ্ৰাবিড় মূলৰ? শুদ্ধ উত্তৰটো হ'ব কিৰাত মূলৰ আছিলে, অনাৰ্য আছিলে। নেক্সট কুৱেশ্যন, মহিৰাংগ দানৱৰ ৰাজধানী কি আছিল? প্ৰাগজ্যোতিষপুৰ আছিল, গুৱাহাটী, মৈৰাং পাহাৰ নে শোণিতপুৰ? শুদ্ধ উত্তৰ হ'ব মৈৰাং পাহাৰ। প্ৰাগজ্যোতিষৰ দ্বিতীয়টো পৌৰাণিক ৰাজবংশ কোনটো আছিল? বৰ্মন বংশ, স্লেজ বংশ, ভৌম বংশ বা নৰক বংশ নে পাল বংশ? প্ৰাগজ্যোতিষপুৰৰ নৰক বংশ হ'ব বা ভৌম বংশ। নেক্সট কুৱেশ্যন, কোনজন ৰজাক নিজৰ আদিপুৰুষ বুলি দাবী কৰিছিল পৰৱৰ্তী ঐতিহাসিক ৰাজবংশসমূহে? কোনজন ৰজাক নিজৰ আদিপুৰুষ বুলি দাবী কৰিছিলে যি আমাৰ প্ৰাচীন ঐতিহাসিক ৰাজবংশসমূহ আছিল, যেনেকৈ আপোনাৰ চুতীয়া বংশ হওক, ক্ষমা কৰিব, যেনেকৈ বৰ্মন বংশ হওক, এই আটাইবোৰ। চ'
চুতীয়াসকলেতো তেওঁ চুতীয়াসকলে যি ভীষ্মক বংশ আছিলে আমাৰ শদিয়াত, বৰ্তমানৰ শদিয়াত, তো তেওঁলোকক যেনেকৈ পূৰ্বপুৰুষ হিচাপে বিশ্বাস কৰে পূৰ্বপুৰুষ বুলি। আৰু যেনেকৈ আমাৰ অৰুণাচলত আকা ট্ৰাইবসকলে তেওঁলোকে পূৰ্বপুৰুষ যেনেকৈ ভালুক বংশৰ বুলি তেওঁলোকে বিশ্বাস কৰে। তেওঁলোকে ভালুক বংশৰ পৰা তেওঁলোকৰ যি বংশধৰ ভালুক বংশৰ লগত ৰিলেটেড বা বানাসুৰ বংশৰ লগত ৰিলেটেড বুলি তেওঁলোকে বিশ্বাস কৰে। চ' এতিয়া নেক্সট কুৱেশ্যনটো আমাৰ হৈছে, কোনজন ৰজাক নিজৰ আদিপুৰুষ বুলি দাবী কৰিছিলে পৰৱৰ্তী ঐতিহাসিক ৰাজবংশসমূহে? কাৰেক্ট এনচাৰ হ'ব নৰকাসুৰক। কিংবদন্তি অনুসৰি নৰকাসুৰ কাৰ পুত্ৰ আছিল? নৰকাসুৰ কাৰ পুত্ৰ আছিল? ভগৱান শিৱ আৰু পাৰ্বতীৰ আছিল, পৃথিৱী দেৱী আৰু ভগৱান বিষ্ণুৰ 12 অৱতাৰৰ আছিল, নে ইন্দ্ৰ আৰু আদিত্যৰ আছিলে, না বানাসুৰ আৰু কিৰাতৰ আছিলে? নৰকাসুৰ আছিলে পৃথিৱী দেৱী আৰু ভগৱান বিষ্ণুৰ 12 অৱতাৰৰ পুত্ৰ আছিলে। নেক্সট কুৱেশ্যন, নৰকাসুৰে কি প্ৰতিষ্ঠা কৰাত কৃতিত্ব লাভ কৰিছে? কামাখ্যা মন্দিৰ আৰু তেজপুৰ, প্ৰাগজ্যোতিষপুৰ আৰু কামাখ্যা মন্দিৰ, মৈৰাং পাহাৰ আৰু গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ আৰু শোণিতপুৰ। তো কাৰেক্ট এনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ আৰু কামাখ্যা মন্দিৰ। নেক্সট কুৱেশ্যন, নৰকাসুৰ শেষত কাৰ হাতত নিহত হৈছিল? বানাসুৰৰ হাতত, অৰ্জুনৰ হাতত, ভগৱান কৃষ্ণৰ হাতত, নে ভীমৰ হাতত? শুদ্ধ এনচাৰ হ'ব ভগৱান শ্ৰীকৃষ্ণৰ হাতত। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষলৈ যুদ্ধ কৰিছিল? পাণ্ডৱৰ পক্ষ, কৌৰৱৰ পক্ষ, কিৰাত সৈন্যৰ পক্ষ, চীন সৈন্যৰ পক্ষ? কাৰ পক্ষলৈ যুদ্ধ কৰিছিলে? কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিলে। তেওঁ কামান কৰিছিলে চীনা আৰু কিৰাত এই সৈন্যসকলক তেওঁ কামান কৰিছিলে কোনে? ভগদত্তই। ভগদত্তৰ হাতীটোৰ নাম কি আছিলে? যি ভগদত্তই যি কুৰুক্ষেত্ৰত যুদ্ধ কৰিব গৈছিলে তাতে এটা হাতী ওপৰত উঠি যুদ্ধ কৰিছিল, তেওঁ এইটোৰ নাম কি? ঐৰাৱত, সুপ্ৰতীক, গণেশ নে মৈৰাংক? কাৰেক্ট এনচাৰ হ'ব সুপ্ৰতীক। পৌৰাণিক বিৱৰণী অনুসৰি ভৌম নৰক বংশৰ শেষ ৰজা কোন আছিল? ভগদত্ত, বজ্ৰদত্ত, সপূৰ্ণ বা সপৰুৱা নে নৰকাসুৰ? কাৰেক্ট এনচাৰ হ'ব সপূৰ্ণ বা সপৰুৱা। শোণিতপুৰৰ ৰাজ্যক বৰ্তমান অসমৰ কোন ঠাইৰ সৈতে চিনাক্ত কৰা হয়? গুৱাহাটী, শদিয়া, ভালুকপুং নে তেজপুৰ? কাৰেক্ট এনচাৰ হ'ব তেজপুৰ। বানাসুৰৰ কন্যা উষাই কৃষ্ণৰ নাতি কাৰ সৈতে বিয়া হৈছিল? নৰকাসুৰ সৈতে, বানাসুৰৰ সৈতে, অনিৰুদ্ধৰ সৈতে না ভীষ্মকৰ সৈতে? কাৰেক্ট এনচাৰ হ'ব অনিৰুদ্ধৰ সৈতে। এইটো কাটি দিব। নেক্সট কুৱেশ্যন, উষা অনিৰুদ্ধৰ কাহিনীৰ পৰিণতিত কৃষ্ণ আৰু শিৱৰ মাজত হোৱা যুদ্ধখন কি নামেৰে জনাজাত? কুৰুক্ষেত্ৰৰ যুদ্ধ, হৰিহৰ যুদ্ধ, দানৱ যুদ্ধ নে নৰকাসুৰ যুদ্ধ? কাৰেক্ট এনচাৰ হ'ব হৰিহৰ যুদ্ধ। অৰুণাচল প্ৰদেশৰ কোন জনজাতিয়ে নিজকে বানাসুৰৰ নাতি ভালুকৰ বংশধৰ বুলি বিশ্বাস কৰে? চুতীয়া জনজাতি, মোগল জনজাতি, আকা জনজাতি নে কিৰাত জনজাতি? শুদ্ধ এনচাৰ হ'ব আকা জনজাতি।
পৰম্পৰাগত বিশ্বাস অনুসৰি বিদৰ্ভ ৰাজ্যখন বৰ্তমান অসমৰ কোন অঞ্চলত আছিল? বিদৰ্ভ যি ভীষ্মকৰ আছিলে, যে কুণ্ডিল ৰাজধানী আছিলে, মধ্য অসম, পূব অসমৰ শদিয়া অঞ্চলত, পশ্চিম অসম নে তেজপুৰ অঞ্চলত? পূব অসমৰ শদিয়া অঞ্চলত। নেক্সট কুৱেশ্যন, বিদৰ্ভৰ ৰজা ভীষ্মকৰ ৰাজধানী ক'ত আছিলে? শদিয়া, কুণ্ডিলত, ভালুকপুঙত নে শোণিতপুৰত? কাৰেক্ট এনচাৰ হ'ব কুণ্ডিলত। ভীষ্মকৰ কন্যা ৰুক্মিণীক কোনে হৰণ কৰি নি বিবাহ কৰিছিল? নৰকাসুৰে, বানাসুৰে, অনিৰুদ্ধই নে ভগৱান কৃষ্ণ? কাৰেক্ট এনচাৰ হ'ব ভগৱান শ্ৰীকৃষ্ণ। অনিৰুদ্ধ ভগৱান শ্ৰীকৃষ্ণৰ নাতি আছিলে আৰু তেওঁ বানাসুৰৰ পত্নী উষাক বিয়া কৰিছিলে অনিৰুদ্ধই। বৰ্তমানৰ কোন জনগোষ্ঠীয়ে ৰজা ভীষ্মকক তেওঁলোকৰ পূৰ্বপুৰুষ আৰু কুণ্ডিল ৰাজ্যৰ অঞ্চলক তেওঁলোকৰ প্ৰাচীন আদিভূমি হিচাপে গণ্য কৰে? মোগল জনগোষ্ঠী, আহোম জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী নে আকা জনগোষ্ঠী? শুদ্ধ উত্তৰ হ'ব চুতীয়া জনগোষ্ঠী। পুষ্যবৰ্মন কাৰ সমসাময়িক আছিল? হৰ্ষবৰ্ধনৰ, চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ, গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ নে মহেন্দ্ৰ বৰ্মন? পুষ্যবৰ্মন আছিলে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত, যাক নেপোলিয়ন বুলি কোৱা হৈছিলে সমুদ্ৰগুপ্তক ভাৰতৰ। নেক্সট কুৱেশ্যন, কোনজন বৰ্মন ৰজাই দুটাকৈ অশ্বমেধ যজ্ঞ কৰিছিল আৰু কামৰূপক গুপ্ত সাম্ৰাজ্যৰ অধীনতাৰ পৰা মুক্ত কৰিছিল? ভাস্কৰ বৰ্মন, পুষ্যবৰ্মন, মহেন্দ্ৰ বৰ্মন নে সমুদ্ৰগুপ্ত? শুদ্ধ এনচাৰ হ'ব মহেন্দ্ৰ বৰ্মন। পুষ্যবৰ্মন যেতিয়া আছিলে তেতিয়া তেওঁ গুপ্ত সাম্ৰাজ্যৰ অধীনত আছিলে। ভাস্কৰ বৰ্মন বংশৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। আমি আকৌ ভাস্কৰ বৰ্মন বিষয়ে পঢ়িম তথ্য। সমুদ্ৰগুপ্তটো গুপ্ত সম্ৰাট আছিলে তেওঁ আৰু ভাৰতৰ নেপোলিয়ন বুলি কোৱা হৈছিলে। থ্যাংকস ফৰ ৱাচিং। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল। আৰু এই ক্লাছৰ নোটছটো পোৱাৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব পাৰে। আৰু ডেইলি আমাৰ ৰেগুলাৰলি ক্লাছবোৰ পোৱাৰ কাৰণে আমাৰ দুটা আপোনালোকে ফ'ল' কৰিব পাৰে। মোৰ আছাম জিকে ষ্টাডি আছে ইউটিউব চেনেল। এইটোত আচলতে এটা ইছ্যু চলি আছে, টেকনিকেল ইছ্যুৰ কাৰণে মই ইয়াত বহুত দিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাই, লং ভিডিঅ'ছ। মই আজি এটা আপলোড কৰিছোঁ ভিডিঅ', সেইটো চাব পাৰে আপোনালোকে। আছাম জিকে ষ্টাডি বুলি চাৰ্চ কৰিলে আপুনি পাব। আৰু সংকল্প ষ্টাডি অসমত ইয়াতে দিছোঁ। এইটো মই নতুন চেনেল ক্ৰিয়েট কৰা লগা হৈছে বিকজ অফ some technical issue in Assam GK study YouTube channel. So that's why এইটোত মই আপলোড কৰিব লগা হৈছে ভিডিঅ'। তো আপোনালোকে নোটছবোৰ পোৱাৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে আৰু ক্লাছবোৰ নিয়মীয়াকৈ পোৱাৰ কাৰণে এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। থ্যাংক ইউ ছ' মাছ। লগ পাম নেক্সট ক্লাছত। ধন্যবাদ।